সো সকলোকে নমস্কাৰ। আজি আমাৰ ক্লাছ 10ৰ ছেকেণ্ড চেপ্টাৰ এচিড ক্ষাৰক আৰু লৱণৰ যিসমূহ MCQ আৰু যিবোৰ PYQ সেইসমূহ আজি সকলোৰে সন্মুখত আনিছোঁ। লাষ্ট যিটো আমাৰ ভিডিঅ' আছিল তাত আমি প্ৰথম চেপ্টাৰটোৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ যিসমূহ MCQ আছিল সেইবোৰ ডিছকাছ কৰিছিলোঁ। এতিয়া আজি ছেকেণ্ড চেপ্টাৰ এচিড ক্ষাৰক আৰু লৱণৰ আজি MCQখিনি আমি ডিছকাছ কৰিম ইয়াত। পোনপ্ৰথমে MCQ প্ৰথম যিটো প্ৰশ্ন এইটোত আছে, এটা দ্ৰৱই গুৰি কৰি লোৱা কণীৰ খোলাৰে সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চূণপানী ঘোলা কৰে। দ্ৰৱটোত থাকে। ইয়াতে অপশ্যন আছে NaCl, HCl, LiCl আৰু KCl। এতিয়া পোনপ্ৰথমে যেতিয়া আমি ইয়াতে কৈছে কি আমি কণীৰ খোলা এটা গুৰি কৰি কি কৰিম, এটা দ্ৰৱত আমি মিহলোৱাৰ ফলত এটা গেছ উৎপন্ন হ'ব আৰু সেই গেছটো আমি যেতিয়া চূণপানীত দিম, চূণপানীটো কি হ'ব, খোলা হ'ব। চূণপানীৰ মাজেৰে পঠিয়ালে চূণপানী খোলা হ'ব। এইটো আমাৰ যি পাঠ আছে, পাঠটোৰ কাৰ্যকলাপত আমি এটা পৰীক্ষাত দেখিবলৈ পাম। তোমালোকে কাৰ্যকলাপটো চালে ভালদৰে তোমালোকে তাতে পাবা। আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি, HCl অৰ্থাৎ হাইড্ৰক্লৰিক এচিড। হাইড্ৰক্লৰিক এচিডক যেতিয়া আমি কণীৰ খোলাৰ যিটো গুড়া, সেই গুড়াটোৰ সৈতে আমি যেতিয়া মিহলাম তেতিয়া কি হ'ব, তেতিয়া এটা গেছ উৎপন্ন হ'ব। সেইটো হৈছে কি গেছ, হাইড্ৰজেন গেছ। চ' সেইটোৱে কি কৰিব, চূণপানী খোলা কৰিব। এতিয়া ছেকেণ্ডটো চোৱা। ছেকেণ্ডটোত দিছে এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰে, দ্ৰৱটোৰ pH হ'ল। এতিয়া এই প্ৰশ্নটো যেতিয়া আমি দেখিম যে ৰঙা লিটমাছ নীলা কৰে, এতিয়া পোনপ্ৰথমে আমি লিটমাছ কি বুজিব লাগিব। লিটমাছ হৈছে এবিধ সূচক মানে যিয়ে আমাক কি কৰিব, এটা পদাৰ্থ, এটা দ্ৰৱ ক্ষাৰকীয় নে এচিডিক ধৰ্মী তাৰ বিষয়ে আমাক জ্ঞান দিব। কেনেকৈ জ্ঞান দিব, যে যি ৰঙা লিটমাছ, নীলা লিটমাছ যেতিয়া ৰঙা হৈ যাব, মানে দ্ৰৱটোত যেতিয়া আমি তাক পৰীক্ষা কৰিম তেতিয়া নীলা লিটমাছ যদি ৰঙা হৈ যায় তাক আমি কি বুলি ক'ম, এচিড বুলি ক'ম। আৰু ৰঙা লিটমাছ নীলা হ'লে তাক আমি ক্ষাৰক বুলি ক'ম। ইয়াতে কি কৈছে, ৰঙা লিটমাছ নীলা হৈছে, গতিকে এইটো কি হ'ব, ক্ষাৰক হ'ব। আৰু আমি জানো যে pH স্কেলত ক্ষাৰকৰ মান 7তকৈ বেছি আৰু এচিডৰ মান 7তকৈ কম। যদি ইয়াতে ক'লে হয় যে নীলা লিটমাছ ৰঙা কৰে, তেতিয়াহ'লে আমি বাকীকেইটা অপশ্যন ধৰিব পাৰিলোঁ হয়। যিহেতু ইয়াতে কোৱা নাই, গতিকে আমাক কৈছে কি ৰঙা লিটমাছ নীলা কৰে অৰ্থাৎ ক্ষাৰকীয় প্ৰকৃতিৰ। আৰু আমি জানো যে ক্ষাৰকবোৰ 7তকৈ বেছি হ'ব, গতিকে অপশ্যন ডি 10, এইটো 7তকৈ বেছি, 10 আছে ইয়াত, গতিকে এইটো হ'ব কাৰেক্ট এনচাৰ। নেক্সট আমি আহিছোঁ অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলত কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়। অজীৰ্ণতা মানে গেছ, এচিডিটি। আমি কেতিয়াবা খালে কি হয়, আমাৰ গেছ হয়, পেটটো গোবা মাৰি ধৰে, আমি এটা মানে চটফটনি সৃষ্টি হয়, আমাক আনইজি ফিল কৰোঁ বহুত। আৰু তেতিয়া কি হয়, আমাৰ কি হোৱা বুলি কয়, গেছ হোৱা বুলি কয়, এচিডিটি হোৱা বুলি কয়। কেতিয়াবা বুকে পিঠিয়ে হান মাৰিও ধৰে তাৰ বাবে। আৰু তেতিয়া আমি কি খাওঁ, অম্ল নাখাওঁ। এচিডিটি মানে কি, অৰ্থাৎ আমাৰ যেতিয়া পাকস্থলীত হাইড্ৰক্লৰিক এচিড নিঃসৰণৰ যিটো পৰিমাণ সেইটো অত্যাধিক হৈ যায়, তেতিয়া কি হয়, এচিডিটি সৃষ্টি হয়। আৰু তাক কি আমি প্ৰশম কৰিবৰ কাৰণে আমি কি খাওঁ, ক্ষাৰকীয় পদাৰ্থ, আৰু যাক আমি অম্লনাশক বুলি কওঁ। গতিকে ইয়াৰ যিটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, অম্লনাশক। এতিয়া আহিছোঁ আমি 4 নম্বৰ কুৱেশ্যনটো। তাত লিখা আছে যে খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়, জিংকৰ নহয়, কিয়নো? টিনতকৈ জিংক দামী, জিংকৰ গলনাংক টিনতকৈ বেছি, জিংক টিনতকৈ অধিক সক্ৰিয় আৰু জিংক টিনতকৈ কম সক্ৰিয়। এতিয়া ইয়াতে যিটো আমি ইয়াৰ অপশ্যন কোনটো আমাৰ চুইটেবল হ'ব। ফাৰ্ষ্ট কথা, টিনতকৈ জিংক দামী, এইটো আমি মানি ল'ব নোৱাৰোঁ, কাৰণ দামৰ ওপৰত নিৰ্ধাৰণ কৰি আমি কোনো এটা বস্তু ভাল বেয়া ক'ব নোৱাৰোঁ। জিংকৰ গলনাংক টিনতকৈ বেছি, সেইটোও নহয়। জিংক টিনতকৈ কম সক্ৰিয়, সেইটোও নহয়। যদি জিংক টিনতকৈ কম সক্ৰিয় হ'লহেঁতেন তেতিয়াহ'লে জিংক বেছি ভাল হ'ল হয় থ'বৰ বাবে, প্ৰলেপ দিবৰ বাবে। যিহেতু জিংক টিনতকৈ অধিক সক্ৰিয় যি যৌগ বা যি মৌল আছে, অধিক সক্ৰিয় মৌলই কি কৰে, সোনকালে বিক্ৰিয়া কৰে। গতিকে
বিক্ৰিয়া নহ'বৰ বাবে আমি কি কৰিম তাতকৈ কম সক্ৰিয় দিব লাগিব মৌলক আৰু সেইটো হৈছে 3 গতিকে আমি 3ৰ প্ৰলেপ কিয় দিওঁ যাতে বিক্ৰিয়া নহয় আৰু খাদ্য বস্তুখিনি ভালদৰে থাকে এতিয়া নম্বৰ 5টো চাওঁ আমি ইয়াত আছে তলৰ কোনটো যৌগক সোডা এচিড অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা হয় ইয়াতে তোমালোকে যেটো আমাৰ লাষ্টৰ পিনে এই চেপ্টাৰটোৰ তোমালোকে পাবা আমাৰ বেকিং সোডা যাক আমি সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট বুলিও কওঁ তাত তোমালোকে এটা পইণ্ট পাবা লাষ্টৰ পিনে যে সোডা এচিড অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা হয় বেকিং সোডা কি বুলি কওঁ আমি সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট গতিকে ইয়াৰ এনসাৰ কি হ'ব সি নেক্সট আছে যে তলৰ কোনটো ঘানেন্দ্ৰিক সূচক মানে যিটোৰ মানে আমি স্মেলৰ দ্বাৰা বা গোন্ধৰ দ্বাৰা আমি গম পাওঁ যে সেইটো কি হয় সূচক মানে কি যোনে আমাক এটা বস্তুৰ জ্ঞান দিয়ে বা বস্তুটো কি হয় এচিড ক্ষাৰক কি হয় সেইটো বিষয়ে আমাক জনায় ইয়াতে চোৱা লিটমাছ হালধি ভেনিলা ফিনলেফথেনিন ইয়াতে চোৱা তোমালোকে চোৱা যে লিটমাছ হালধি আৰু ফিনলেফথেনিন লিটমাছ হালধি ফিনলেফথেনিন আমি পাইছোঁ যে যিটো সূচক আছে যিটো আমাৰ সূচকৰ শাৰীত পৰে এইটো মানে যিটো আমাৰ প্ৰাকৃতিক আৰু সাংশ্লেষিক সূচকত লিটমাছ হালধি আৰু ফিনলেফথেনিন এই তিনিটা আহে লিটমাছ আৰু হালধি প্ৰাকৃতিক সূচক আৰু ফিনলেফথেনিন এটা সাংশ্লেষিক সূচক আৰু ভেনিলাটো নপৰে ভেনিলাটোত আমি গোন্ধৰ দ্বাৰা আমি তাক চিনাক্ত কৰিব পাৰিম যে সি কি হয় এচিড অৰ্থাৎ ইয়াৰ গুণ কি আমি তাৰ গোন্ধৰ দ্বাৰা আমি চিনাক্ত কৰিব পাৰিম গতিকে অপশ্যন সি ইজ দ্য কাৰেক্ট এনসাৰ এতিয়া তোমালোকে লাষ্টৰ যিটো কুৱেশ্যন আছে লাষ্টৰ কুৱেশ্যনটো চোৱা যে দন্তক্ষয়ৰ ক্ষেত্ৰত উক্তিকেইটা বিবেচনা কৰা pHৰ মান 5.5ৰ তলত হ'লে দন্তক্ষয়ৰ সূচনা হয় প্ৰথমটো দিছে আৰু ছেকেণ্ডটো দিছে ফছফৰিক এচিডে pHৰ মান কম কৰাৰ বাবে দন্তক্ষয় হয় ইয়াত আমি কোনটো বিকল্পটো শুদ্ধ নে শুদ্ধ আমি ক'ব লাগে প্ৰথমটো দিছে 1 সত্য আৰু 2 অসত্য ছেকেণ্ডটো 1 অসত্য আৰু 2 সত্য থাৰ্ডটো 1 আৰু 2 দুটা সত্য ফ'ৰ্থটো 1 আৰু 2 দুটা অসত্য ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে 1 সত্য আৰু 2 অসত্য কাৰণ 5.5ৰ তলত হ'লে দন্তক্ষয় সূচনা হয়তো জানো কিন্তু ফছফৰিক এচিডে pHৰ মান কম কৰাৰ বাবে দন্তক্ষয় হয় এইটো সত্য নহয় কাৰণ ফছফৰিক ফাৰ্ষ্ট কথা আমাৰ মুখত কি হয় চেতহাৰ অংশ ভাঙি যায় আৰু সেইটো আমাৰ সৰল চেনিলৈ ৰূপান্তৰিত হয় আৰু সেইবাবে এইটো ইয়াতে আমাৰ সুইটেবল নহয় গতিকে এইটো সত্য গতিকে এইটো চেপ্টাৰৰ এইখিনিয়ে আছিল আৰু বাকী যিসমূহ চেপ্টাৰ আছে সেইসমূহ মই দিবলৈ চেষ্টা কৰিম আৰু সকলোৱে চাই থকাৰ বাবে ধন্যবাদ পুনৰ লগ পাম নেক্সট যিটো আমাৰ চেপ্টাৰ আছে তাৰ MCQৰ সৈতে ধন্যবাদ